হাই ফ্ৰেণ্ডছ, মোৰ আগৰ ভিডিঅ' এটাত মই আপোনালোকক অৰুণাচলৰ মেচুকাখন দেখুৱালোঁ আৰু এইবাৰ মই আপোনালোকক মেচুকালৈ যোৱা ৰাস্তাটো দেখাম। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। এই মেচুকালৈ যাবলৈ হ'লে প্ৰথমে আপোনাক দৰকাৰ হ'ব কিছু সাহস, মানে দম। কিয়নো মেচুকালৈ যোৱা ৰাস্তাটো হ'ল এটা পাহাৰীয়া ৰাস্তা। মাজে মাজে অত্যন্ত ঠেক আৰু বৰষুণৰ বতৰত সাংঘাতিক বোকা হয় আৰু লেণ্ডশ্লাইড হয়। গতিকে দম থাকিলে আপুনি মেচুকালৈ যাবলৈ প্লেনিং কৰক। 1-2 মাহৰ আগতেই হোমষ্টে বুক কৰক আৰু মেচুকাৰ সৌন্দৰ্য উপভোগ কৰক। হাই ফ্ৰেণ্ডছ, এতিয়া আমি আছোঁ আলত, মানে বৰ্তমান আমি এতিয়া আছোঁ আলত আৰু গৈ আছোঁ পিয়াজলৈ। চৰি, মানে আমি গৈ আছোঁ মেচুকালৈ। হেল্ল' ভিউৱাৰ্ছ, আমি বৰ্তমান গৈ আছোঁ মেচুকালৈ। আমাৰ একেবাৰে আগত আছে ব্লেক জিমনি, মাজত আছে এলকাজাৰ আৰু আমি একেবাৰে লাষ্টত টাটা পাঞ্চ। বলক গৈ থাকোঁ, আপোনালোকক যিমান পাৰোঁ মেচুকাৰ ৰাস্তাটো দেখুৱাবলৈ ট্ৰাই কৰিম। আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। আমি ইতিমধ্যে কেইং পাৰ হৈ আহিলোঁ। কেইং পাৰ হৈ আহি এয়া এতিয়া বেয়া ৰাস্তা আৰম্ভ হৈ গৈছে আৰু আলৰ পৰা কেইঙলৈ কিন্তু বহুত ধুনীয়া ৰাস্তা আছিলে। মাখন জৈচাহে বুলি কয় যে, তেনেকুৱা ৰাস্তা আৰু প্ৰায় 50 কিলোমিটাৰমান হ'ব আলৰ পৰা কেইং। তাৰপিছত আৰু বেয়া ৰাস্তা এয়া আৰম্ভ হৈ গৈছে। বৰষুণ দিলেতো যথেষ্ট পিছল হ'ব নিচিনা লাগিছে। আজি বাৰু বৰষুণ নাই, পিছল হ'লে গাড়ী পিছলি গৈ একেবাৰে খাৱৈত পৰিব আৰু সেইকাৰণে আমি ৰছী এডাল লৈ আহিছোঁ। আগত জিমনি গৈ আছে, দৰকাৰ হ'লে জিমনিয়ে টানিব আৰু যদি জিমনিয়ে নোৱাৰে তেতিয়াহ'লে আমাৰ গাড়ীৰ ভিতৰত মাক জীয়েক আছে, মাক জীয়েকে টানিব। বেটি পাৰিবা নাই? টানিব নে ঠেলিব লাগিব? পাৰিবা? ঠিক আছে, তেতিয়াহ'লে টেনশ্যন নাই। বাৰিষা কিন্তু এই ৰাস্তাটো যথেষ্ট পিছল হোৱাৰ সম্ভাৱনা আছে, কিয়নো বাৰিষা যথেষ্ট বৰষুণ হয় আৰু বৰষুণ হ'লে লেণ্ডশ্লাইড হোৱাৰো যথেষ্ট সম্ভাৱনা থাকে। তো গতিকে আপোনালোকে বাৰিষা পৰাপক্ষত নহাই ভাল। যদি কেনেবাকৈ আহেও তো আপোনালোকৰ গাড়ীখন 4 হুইল ড্ৰাইভ হ'লেহে ভাল হ'ব। তথাপি আকৌ লেণ্ডশ্লাইডৰ কথা আছে, তো গতিকে নহাই ভাল। আপোনালোকে ছেপ্টেম্বৰ লাষ্টৰ পৰা এপ্ৰিল মানলৈকে আহিব পাৰে। আটাইতকৈ বেষ্ট কিন্তু ছেপ্টেম্বৰ লাষ্ট, কাৰণ তেতিয়া কি হয়, মেচুকাখনৰ গ্ৰীনেৰীটো একেবাৰে শেষ হৈ নাযায়। কিন্তু অক্টোবৰ লাষ্টৰ ফালে মেচুকাৰ যিটো গ্ৰীনেৰী বাৰিষা দিনত থাকে, সেই গ্ৰীনেৰীটো নাইকিয়া হৈ যাব, ঘাঁহবিলাক শুকাই যায়। তো গতিকে বিউটিটো অকণমান কমি যায়। কিন্তু হ'লেও মেচুকাটো মেচুকাই ন, একো প্ৰব্লেম নাই। ছেপ্টেম্বৰত যদি যাব নোৱাৰে তেতিয়াহ'লে অক্টোবৰত যাব, একো নাই। কিন্তু লাইফত এবাৰ আহি গ'লে আপোনালোকে নিজেই ধন্য হৈ থাকিব। যি কি নহওক, আপোনালোকে ভিডিঅ'টো এনজয় কৰক আৰু আমি ড্ৰাইভিংটো এনজয় কৰোঁ।
আমি ইতিমধ্যে পেনে ক্ৰছ কৰি আহিছোঁ। হয়তো অলপ সময়ৰ পিছতে আমি চিকুডিটো ৱাটাৰফল পাম আৰু তাৰ পিছতে তাতো পাম। তাতো হ'ল চিউমি ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ। আমি তাত অলপ সময় ৰ'ম আৰু লাঞ্চ কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। ভাবিছোঁ তাতো পাৰ হোৱাৰ পিছতে আমাৰ যাত্ৰা অধিক ৰোমাঞ্চকৰ হৈ পৰিব। দেখা যাওক কি হয়। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হেল্ল' ভিউৱাৰ্ছ, আমি তাতত প্ৰায় 1 ঘণ্টামান ৰ'লোঁ, লাঞ্চ কৰিলোঁ। প্ৰথমে আমি গগৈ হোটেলতে লাঞ্চ কৰিম বুলি ভাবিছিলোঁ, সেইকাৰণে তাতে সোমাইছিলোঁ। কিন্তু গগৈ হোটেলত তেতিয়া অকল মেগীহে আছিলে। তো আমি আকৌ ভাবিলোঁ অলপ হেভি কৰিম। তো গতিকে আমি তাৰ পৰা ওলাই আহি বেলেগ এখনলৈ গ'লোঁ। তাত আকৌ বিফ আছে বুলি ক'লে। ইফালে আকৌ বিফ আমাৰ নচলে, তো সেইকাৰণে আকৌ বেলেগ এখনলৈ গ'লোঁ। তাত আমি চিকেন ফ্ৰাইড ৰাইচ খালোঁ আৰু এফালে আমাৰ বেটীয়ে খালে চিকেন চাওমিন। কিন্তু যিটোহে টেষ্ট পালোঁ, আপোনালোকে বুজি পাইছেই চাগে। তাতকৈ গগৈ হোটেলত চাওমিন খোৱা হ'লে ভাল আছিলে। বেটী, কেনেকুৱা পালা তোমাৰ চাওমিনটো? বহুত বেয়া। বহুত বেয়া? হে, মানে টেষ্টটো কেনেকুৱা লাগিলে? মানে অলপ খাতৰা। যি কি নহওক বাৰু, আপোনালোকে যদি আহে এফালে গগৈ হোটেলত চাওমিনে খাই দিব। নহয়, মেগীয়ে খাই দিব, গৰম গৰম পাব। তাতকৈ বেছি কিন্তু আশা নকৰিব। যি কি নহওক, আমি এতিয়া গৈ থাকোঁ, আপোনালোকে এনজয় কৰক। ৰাস্তাটো এতিয়া মানে আগতকৈ বেছি এডভেঞ্চাৰ লাগিছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক।
तो गेट पाई गलो बुकिंग है यार गप्स में है यार ये तुम मेरा हाँ 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 अभी थोड़ा देख के आएगा